আজি মই জুবিন দা আমাৰ পৰা চিৰ বিদায় ল'লে মই ভাবিব পৰা নাই যে জুবিন দায়ে মোৰ পৰা চিৰ বিদায় লৈ গুচি যাব। এতিয়ালৈকে মই বিশ্বাসেই হোৱা নাই যে মোৰ পৰা জুবিন দা গুচি গৈছে বা গুচি গ'ল। সমগ্ৰ অসমবাসী ৰাইজে মানি ল'ব নোৱাৰে যে জুবিন দা মোৰ মাজৰ পৰা আঁতৰি গ'ল। সমগ্ৰ অসমবাসী মানুহে বুজি পোৱা নাছিলে যে জুবিন দা কোনে আছিলে, জুবিন দা কি আছিলে, ভাবিব পৰা নাই। এতিয়া ভাবিব জুবিন দা মোৰ মাজৰ পৰা গুচি গৈছে। গোটেই মানুহে বুজিব যে জুবিন দা এজন মানুহ নাছিলে, জুবিন দা এটা নক্ষত্ৰ আছিলে, জুবিন দা এটা তৰা চাকি জ্বলি আছিল। আজি এই অসমৰ পৰা, পৃথিৱীৰ পৰা জুই চাকি নক্ষত্ৰ নিভি গ'ল। কি কম মোৰ অন্তৰত এনেকুৱা ভাৱ লাগি আছে, বুকটো ছিঙি দিলেও ক'ব নোৱাৰি। বহুত বেয়া লাগি আছে। আজি জুবিন দাৰ বিষয়ে আজি লাইভত বা ভিডিঅ' দুখ প্ৰকাশ কৰিব লাগে। জুবিন দা চেলুট জনাইছোঁ। জুবিন দা আপুনি নক্ষত্ৰ হৈ থাকিব গোটেই জীৱন, মোৰ মাজলৈ নক্ষত্ৰ হৈ থাকিব, তৰা হৈ থাকিব। যিমান দিন তৰা হৈ আছিলে, নক্ষত্ৰ হৈ আছিলে, যিমান দিন পৃথিৱী থাকিব সিমান দিন আপুনি নক্ষত্ৰ হৈ থাকিব। সমগ্ৰ পৃথিৱীৰ মানুহে বুজি পাব এতিয়া জুবিন দা গুচি গৈছে না নক্ষত্ৰ গুচি গ'লে, মোৰ পৰা বিদায় ল'লে, অসমৰ পৰা বিদায় ল'লে, দেশবাসীৰ পৰা বিদায় ল'লে জুবিন দা। কি ক'ম, ভাষা হেৰাই পেলাইছোঁ, ক'বলৈ ভাষা নাই। বহুত মৰ্মাহত হৈছোঁ, মই আৱেগিক হৈছোঁ। কি ক'ম আৰু, ভাষা নাইকিয়া হৈছে, অন্তৰৰ পৰা ভাষা অহা নাই। এইখিনি কৈ মই কথাখিনি কৰিছোঁ। জুবিন দা জয়, জুবিন দা জয় হৈ থাকিব গোটেই জীৱন। আই চেলিউট জুবিন দা।